স্বাগতম জনাইছো সকলোকে আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত MS Wordৰ অন্যতম গুৰুত্বপূৰ্ণ এটা টেব যিটো নেকি পেজ লেআউট টেব বুলি কয় বা লেআউট টেব বুলি কোৱা হয়। এই লেআউট টেবত আমি যি পেজ ব্ৰেক আৰু সেকশন ব্ৰেকস তাৰ উপৰি যি বেলেগ বেলেগ অপচন আছে যেনেকৈ কন্টিনিউয়াস হোক বা টেক্সট ৰেপিং হোক আমি এইকেইটাৰ বিষয়ে আলোচনা কৰিম কাৰণ এই টপিকটোৰ পৰা আপোনালোকৰ কুৱেৰি আছিলে যে পেজ ব্ৰেকস আৰু সেকশন ব্ৰেকসৰ ওপৰত এটা ভিডিঅ' বনাব লাগে, গতিকে আপোনালোকৰ ৰিকুৱেষ্ট মৰ্মে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। লগতে আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে ADRE স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিছ পেপাৰ বিচাৰিছে তেতিয়াহ'লে এজ পাৰ চিলেবাছ যি লেটেষ্ট চিলেবাছ প্ৰভাইড কৰা হৈছিলে সেইমতে আমি 23টা মক টেষ্ট প্ৰস্তুত কৰি উলিয়াইছোঁ। আপোনালোকে মিনিমাম প্ৰাইচ এটা পে' কৰি গোটেইকেইটা এক্সেছ কৰিব পাৰিব, অৰ্থাৎ 23টা মক টেষ্ট পাব, 69 টোটেল কুৱেশ্যনছ হ'ব। অ'কে, স্ক্ৰীনত যি QR কোড দেখিছে তাত আপোনালোকে স্কেন কৰি পে' কৰিব পাৰে, আদাৰৱাইজ যিটো নাম্বাৰ আছে স্ক্ৰীনত 9678717176 এইটো নাম্বাৰত হোৱাটছআপ কৰিব। হোৱাটছআপ কৰিলে আপোনালোকক ডিটেইলছ আৰু যদি কিবা জানিব বিচাৰে তেতিয়াহ'লে জনাব পৰা হ'ব। ঠিক আছে, তেতিয়াহ'লে আজি আমি পেজ লেআউট টেবৰ বা লেআউট টেবৰ ভিতৰত যিকেইটা নেকি মেইন সেকশন ব্ৰেক আৰু পেজ ব্ৰেক এইকেইটা কেনেকৈ ইউজ কৰোঁ, কিয় ইউজ কৰোঁ সেইকেইটা আমি ইয়াত চাই লওঁ। এতিয়া ইয়াত মই এটা নতুন ডকুমেণ্ট খুলি লৈছোঁ, ৱৰ্ড ডকুমেণ্ট, আৰু ৱৰ্ড ডকুমেণ্টটো খোলাৰ পিছত ইয়াত লাইন কেইটা আছে, স্পেচ কেইটা আছে মই সেইটো আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। এইটো আমি কেনেকৈ গম পাম, যদি মই ৰিভিউত গৈ পিনে ৱৰ্ড কাউণ্টত যাওঁ ইয়াত চব পেজ অকল 1 দেখাইছে, ৱৰ্ডছ, কেৰেক্টাৰ্ছ, পেৰাগ্ৰাফছ, লাইনছ একো দেখা নাই, চব 0 অকল পেজ 1 দেখাইছে। এতিয়া মই এইটো পেজত কিবা কাম কৰিব লাগে, সাপোজ মই ইয়াত এটা পেৰাগ্ৰাফ লিখিছোঁ, দুটা পেৰাগ্ৰাফ লিখিছোঁ। অ'কে, দুটা পেৰাগ্ৰাফ লিখিছোঁ ইয়াত ভিডিঅ'ছৰ পৰা গেলেৰিজলৈকে। ইয়াত আমি যদি কাউণ্ট কৰোঁ কেইটা লাইন আছে, মই এইটো গেলেৰিজলৈকে আমি এণ্টাৰ মাৰি গুচি গ'লোঁ, চৰি বেক স্পেচ মাৰি। এতিয়া যদি আমি ইয়াত কাউণ্ট কৰোঁ তেতিয়াহ'লে কেইটা লাইন আছে আমি দেখিবলৈ পাম, 6টা লাইন আছে। যদি মই ৱৰ্ড কাউণ্টত পুনৰ ক্লিক কৰোঁ ইয়াত চব লাইনছ আছে 6। ঠিক আছে, মই এইটো জুম কৰি দিছোঁ, লাইনছ আছে এইটো 6 বুলি ইয়াত আছে, ৰাইট। এতিয়া যদি মই আকৌ নেক্সট পেজত কিবা লিখিব লাগে, ধৰি লৈছোঁ মোৰ এইটো পেজত ইমানেই লিখিবলৈ আছে আৰু একো লিখিবলৈ নাই, মই আকৌ লিখিব লাগিব নেক্সট পেজত। এতিয়া নেক্সট পেজত লিখিবলৈ হ'লে আমি কি কৰোঁ, আমি এণ্টাৰ প্ৰেছ কৰোঁ। এতিয়াতো 6টা লাইন আছিলে, মই এণ্টাৰ প্ৰেছ কৰিছোঁ। অ'কে, মন কৰিব মই এণ্টাৰ প্ৰেছ কৰিছোঁ, পেজটো অলপ স্ক্ৰল কৰি লওঁ। অ'কে, মই এণ্টাৰ প্ৰেছ কৰি গৈছোঁ নেক্সট পেজত কিবা লিখিবলৈ। নৰ্মেলি আমি এনেকৈ কৰোঁ, এণ্টাৰ প্ৰেছ কৰি যাওঁ। এতিয়া এণ্টাৰ প্ৰেছ কৰাৰ পিছত ইয়াত আকৌ মই কিবা ধৰক লিখিছোঁ এনেই এটা লাইন, তেতিয়াহ'লে আমাৰ মতে কেইটা লাইন লিখিছোঁ, আমাৰ গোটেই ডকুমেণ্টটোত বৰ্তমানলৈকে ফাৰ্ষ্ট পেজত 6টা লাইন আছিলে আৰু ছেকেণ্ড পেজত এটা লাইন, 7টা লাইন। কিন্তু মই যদি ৱৰ্ড কাউণ্টত যাওঁ তেতিয়াহ'লে 32টা লাইন দেখাইছে, 32। ৰিজনটো কি, আমি এণ্টাৰ প্ৰেছ কৰিছোঁ আৰু প্ৰতিটো এণ্টাৰতে এটা লাইন হিচাপে ধৰি লৈছে। যদি মই হোমত গৈ এইটো শ্ব' অপশ্যন বা হাইড অপশ্যন যিটো কওঁ তাত ক্লিক কৰোঁ, চব চিম্বল যিটো দেখাইছে প্ৰতিটোতে এটা এটা লাইন হিচাপে কাউণ্ট কৰিছে। অ'কে, গতিকে আমি যদি কোনো এটা কাম কৰোঁ প্ৰথম পেজত কামটো যদি শেষ হৈ যায়, ধৰক আমাৰ কামটো গেলেৰীলৈকে শেষ হৈ গৈছিলে, মই গোটেইকেইটা ডিলিট কৰি দিছোঁ, এই গেলেৰিজলৈকে শেষ হৈছিলে। এতিয়া আমাৰ ইয়াত আছে 6টা লাইন। ঠিক আছে, এতিয়া মোৰ নেক্সট পেজত যাব লাগে, ছেকেণ্ড পেজত কিবা কাম কৰিব লাগে, তেতিয়া আমি এণ্টাৰ প্ৰেছ কৰি নাযাওঁ, তেতিয়া আমি কি কৰিম, লেআউটত গৈ ব্ৰেকছত গৈ পেজত যাম। পেজত গ'লে কি হ'ব, এতিয়া যদি মই ৰিভিউত গৈ পিনে ৱৰ্ড কাউণ্ট কৰোঁ তেতিয়া কি দেখাব, ইয়াত চাব 7টা লাইন আছে, কাৰণ মই ছেকেণ্ড পেজত কাৰ্চাৰটো যেতিয়া নিছোঁ তাত এটা লাইন ধৰি লৈছে। অ'কে, আই হোপ এইটো বুজি পাইছে যে আমি পেজ ব্ৰেকটো কিয় কৰোঁ। যদি আমাৰ প্ৰথম পেজত কিবা কাম শেষ হৈ গৈছে, আমি ছেকেণ্ড পেজৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমি এইটো পেজ ব্ৰেক কৰোঁ। ঠিক আছে, এইটো মই গোটেইটো ডিলিট কৰি দিওঁ। অ'কে, তাৰ পিছৰ অপশ্যন কি আছে, পেজৰ কলাম আছে। অ'কে, মই ইয়াত পুনৰ কিবা এটা ডকুমেণ্ট লিখোঁ, তাৰ কাৰণে মই ছেকেণ্ড কলাম এটা বনাই লওঁ। ছেকেণ্ড কলাম বনাই লৈছোঁ। এতিয়া বহুতে মোক কুৱেশ্যন কৰিছিলে, ছাৰ যদি কম ৱৰ্ড থাকে আমি ছেকেণ্ড কলাম কেনেকৈ কৰোঁ, মই কৈছিলোঁ এণ্টাৰ প্ৰেছ কৰিলেও হ'ব। অ'কে, আকৌ মই ইয়াত লিখিছোঁ, দুটা পেৰাগ্ৰাফ লিখিছোঁ। অ'কে, এই দুটা পেৰাগ্ৰাফ মই লিখি ল'লোঁ, জাষ্টিফাই কৰি লওঁ আগত, আৰু অলপ চাইজটো বঢ়াই লওঁ, ফন্টটো চেঞ্জ কৰি দিলোঁ আৰু ইয়াত চাইজটো অলপ বঢ়াই দিছোঁ ৱৰ্ডৰ। এতিয়া চাওক ইয়াত দুটা পেৰাগ্ৰাফ আছে আৰু
আমাক লাগে যে এইখিনি যেটো টু মেকৰ পৰা একেবাৰে গ্যালাৰিজ লৈকে যেটো মই ৰেড কালাৰ কৰি দিছো এইটো সেকেন্ড কলামত যাব লাগে অৰ্থাৎ ইয়াৰ পৰা হ'ব লাগে সেকেন্ড কলাম ঠিক আছে সেকেন্ড কলাম মানে কৰ পৰা হ'ব লাগে নিশ্চয় বুজি পাইছে যে ইয়াৰ পৰা হ'ব লাগে ইয়াৰ পৰা লিখিব লাগিব তেনেকুৱা ক্ষেত্ৰত কি হয় বহুতে আপোনালোকে সুধিছিলে যে কেনেকৈ নিম তো মই কৈছিলো এন্টাৰ প্ৰেছ কৰিলে হ'ব এতিয়া এন্টাৰ প্ৰেছ কৰিলে একে কথা লাইনটো বাঢ়ি যাব এনেকৈ আমি নিব পাৰো ওকে তো সেকেন্ড কলামত গুচি গ'ল কিন্তু আমি এন্টাৰ প্ৰেছ কৰি নিনিও আমি কি কৰিম যেটো প্ৰথম প্যাৰাগ্ৰাফ তাত কাৰ্সৰটো থম যে হেকত প্ৰথম প্যাৰাগ্ৰাফৰ কাৰ্সৰ হেকত কাৰ্সৰটো থম লেআউটত যাম ব্ৰেকছত গৈ আমি কলামটো ক্লিক কৰিম কলামটো ক্লিক কৰাৰ লগে লগে চাব এইটো নেক্সট কলামত গুচি গৈছে ওকে নেক্সট কলামত গুচি গৈছে আৰু পেজ যেটো কি কয় লাইন নাম্বাৰ চাব 23 হে দেখাইছে 23 কেনেকৈ দেখাইছে আপোনালোকে যদি হিসাব কৰে ইয়াত কেইটা আছে এটা দুটা 3 4 5 6 7 8 9 10টা আৰু ইয়াত আছে 13টা গতিকে 23 দেখাইছে কিন্তু যদি মই এন্টাৰ প্ৰেছ কৰি নিলু হেতেন তেতিয়া হলে কি হ'ব আৰু লাইন নাম্বাৰ বাঢ়ি যাব গতিকে আপুনি যিমানেই নিলিখে কিয় লাগিলে আপুনি হৰু এটা প্যাৰাগ্ৰাফ লিখিছে ইয়াত কিবা এটা লিখিছে প্যাৰাগ্ৰাফ ওকে ইয়াত কিবা এটা প্যাৰাগ্ৰাফ লিখি পিনে তাৰ পিছত আপোনালোকে বিচাৰে যে সেকেন্ড কলামত নিব লাগে তেতিয়া কি কৰিব লেআউটত গৈ ব্ৰেকত গৈ কলাম লৈ যাব তাৰ পিছত ইয়াত লিখিব পাৰিব সিম্পল একেবাৰে এন্টাৰ প্ৰেছ নকৰিলে হয় ওকে আই হোপ এইটো বুজি পাইছে কলম কোনো ডাউট নাই পুনৰ মই এইটো ঠিক কৰিলো কন্ট্ৰোল জেড প্ৰেছ কৰি ওকে তাৰ পিছৰ অপচন আমি চাও কি আছে টেক্সট ৰেপিং এতিয়া টেক্সট ৰেপিংটো কি হয় চাব মই পুনৰ এটা প্যাৰাগ্ৰাফ ইয়াত লিখিছো ৰেন্ডম কিছু প্যাৰাগ্ৰাফ লৈ লৈছো মই তিনিটা প্যাৰাগ্ৰাফ লৈ ললো তিনিটা প্যাৰাগ্ৰাফ হৈছে ঠিক আছে মই ৰিভিউত গৈ যদি চাও ইয়াত চাব তিনিটা প্যাৰাগ্ৰাফ বুলি লিখা আছে প্যাৰাগ্ৰাফ 3 কেতিয়াবা কি হয় এটা প্যাৰাগ্ৰাফ শেষ হোৱাৰ পিছত তলত এটা লিখা থাকে যেটো নেকি প্যাৰাগ্ৰাফৰ ব্ৰেক নহয় আসলতে ঠিক আছে মেইন কন্টেন্টটো লিখে যেটো সাব কন্টেন্ট থাকে ধৰি লৈছো এইটো মেইন কন্টেন্ট ভিডিওছৰ বিষয়ে কিবা লিখিছে এইটো মই জানিবা এইটো প্যাৰাগ্ৰাফ ইয়াতে হেক কৰিছো এইটো হৈছে মেইন হেডিং এটা মই বোল্ড কৰি দিছো ৰেড কালাৰ কৰি দিছো আৰু এইটো নেক্সট প্যাৰাগ্ৰাফ নহয় এই যেটো ওপৰত যেটো হেডিং আছে হেডিংটো লগতে ৰিলেটেড এইটো যেটো নেকি মই গ্ৰীন কালাৰ কৰি দিছো টু মেক ইউৰ ডকুমেন্ট এই লিখাটো ওকে আৰু বাকি এইটো ডিলিট কৰি দিও বা থাকক একো নাই থাকিব দিছো এতিয়া চাব এটা কেইটা প্যাৰাগ্ৰাফ আছে ৰিভিউ যদি যাও তিনিটা প্যাৰাগ্ৰাফ আছে এতিয়া মই জানো যে এই যে টু মেক ইউৰ ডকুমেন্ট এইটো আসলতে এটা প্যাৰাগ্ৰাফ নহয় এই ভিডিও প্ৰভাইডস এ পাৱাৰফুল ওয়ে টু হেল্প ইউ প্ৰুভ ইউৰ পইণ্টৰ এটা সেকশন হয় সাব সেকশন মানে অৰ্থাৎ এইটো মেইন হেডিং ৰেড টু আৰু এইটো হৈছে তাৰ সাব সেকশন আৰু তাৰ বিষয়ে কিবা লিখা আছে কিন্তু এইটো বেলেগ প্যাৰাগ্ৰাফ বুলি দেখাইছে কিন্তু আমাৰ একচুয়ালি প্যাৰাগ্ৰাফ এইটো নহয় তেনেকুৱা ক্ষেত্ৰত কি হয় আমি বেক স্পেস মাৰিম বেক স্পেস মৰাৰ পিছত লেআউটত গৈ ব্ৰেকছত গৈ টেক্সট ৰেপিং কৰিম টেক্সট ৰেপিং কৰিলে এইটো তলত আহি যাব ওকে তলত আহি যাব তলত অহাৰ পিছত আমি যদি প্যাৰাগ্ৰাফ চাও ৰিভিউত গৈ পিনে ওয়ার্ড কাউন্টটো চাব ইয়াত প্যাৰাগ্ৰাফ দুটা আছে কিন্তু তলত আহি গৈছে কিন্তু এমএস ওয়ার্ডৰ বিষয়ে কিবা লিখিছো এমএস ওয়ার্ড পেজ লেআউটৰ বিষয়ে বুজাই আছে ৰাইট এতিয়া এইটোৰ পিছত মই যদি এন্টাৰ প্ৰেছ কৰিলে কি হ'ব এটা প্যাৰাগ্ৰাফ বুলি দেখাব যে এমএস ওয়ার্ডৰ কিবা এটা লিখিলো আৰু তাৰ পিছত ওকে লিখাৰ পিছত যদি মই ৰিভিউত গৈ চাও তেতিয়াহলে দুটা প্যাৰাগ্ৰাফ আছে কিন্তু একচুয়ালি দুটা প্যাৰাগ্ৰাফ নহয় এমএস ওয়ার্ড এইটো মেইন হেডিংটো হয় ৰাইট হেডিং হয় আৰু এইটো হৈছে আমি তাৰ বিষয়ে কিবা এটা লিখিছো তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগে আমি লেআউটত গৈ টেক্সট ৰেপিং কৰিব লাগে তেতিয়া যদি আপোনালোকে ৰিভিউত গৈ চেক কৰে এইটো এটা প্যাৰাগ্ৰাফে ধৰিব এইটো এটা প্যাৰাগ্ৰাফ টেক্সট ৰেপিংৰ কাম হেইটোই আসলতে প্যাৰাগ্ৰাফ নহয় যেটো নেকি এটা সাব টপিক হয় সেই টপিকটো দেখাবলৈ টেক্সট ৰেপিংটো কৰিব লগা হয় ওকে তাৰ পিছত কি অপচন আছে তাৰ পিছত আছে নেক্সট পেজ সেকশন ব্ৰেক একে কথা আসলতে কি হয় পেজ ব্ৰেক কৰিলে অকল নতুন এটা পেজতহে যায় ঠিক আছে মই ইয়াত পুনৰ দুটা প্যাৰাগ্ৰাফ লিখিছো পেজ ব্ৰেক কৰিলে দুটা কি কয় নেক্সট পেজতহে যায় কিন্তু সেকশন ব্ৰেক কৰিলে আপোনালোকে নিজৰ ইচ্ছামতে বেলেগ ফৰমেটিং কৰিব পাৰিব ফৰমেটিং মানে ধৰি লৈছো হেডাৰ লগাব লাগে
হেডাৰ যদি লগাব হয় মই ইয়াত ডাবল ক্লিক কৰি বোলে এবাউট MS ৱৰ্ডৰ বিষয়ে নহয় জানো MS ৱৰ্ড বুলি লিখিছোঁ হেডাৰত আৰু এইটো মই বোল্ড কৰি অলপ সাইজটো বঢ়াই দিছোঁ আৰু এইটো মাজত লৈ আহিছোঁ এইটো হৈছে মোৰ হেডিং এতিয়া যদি মই নেক্সট পেজত যাওঁ নেক্সট পেজত গ'লে কি কৰিম লেআউটত গৈ ব্ৰেক্সত গৈ পেজত যাম পেজত গ'লে ইয়াততো আকৌ MS ৱৰ্ড হেডিং আহি গৈছে কিন্তু মোৰ এতিয়া নালাগে ইয়াত MS ৱৰ্ডৰ বিষয়ে লিখিলোঁ ইয়াত মোৰ MS এক্সেলৰ বিষয়ে লিখিব লাগে আৰু মই ইয়াত MS এক্সেল বুলি লিখিছোঁ ক্লোজ কৰিছোঁ কিন্তু ওপৰতো MS এক্সেল বুলি আহি গৈছে ৰিজনটো কি আমি পেজ ব্ৰেক কৰিছোঁ যদি তেনেকৈ বেলেগ বেলেগ ফৰ্মেটিং কৰিব বিচাৰে তেতিয়াহ'লে আমি পেজ ব্ৰেক কৰিলে নহ'ব মই আকৌ আনডু কৰি লৈছোঁ এতিয়া সিঙ্গল পেজ আছে তেতিয়া পেজ ব্ৰেক কৰিলে নহ'ব তেতিয়া সেকশন ব্ৰেক কৰিব লাগিব আৰু লেআউটত গৈ ব্ৰেকত গৈ নেক্সট পেজত যাব লাগিব সেকশন ব্ৰেক কৰাৰ পিছত ইয়াতো সেম আহি গৈছে হেডিং হেডাৰ সেম আহি গৈছে তেনেকুৱা ক্ষেত্ৰত কি কৰিব আপুনি ডাবল ক্লিক কৰিব হেডাৰত যেটো লিংক টু প্ৰিভিয়াস আছে ইয়াত সব লিংক টু প্ৰিভিয়াস এইটো আনচেক কৰি দিব লাগিব তাৰ পিছত MS এক্সেল বুলি লিখিলোঁ ক্লোজ কৰিলোঁ এতিয়া সব প্ৰথম পেজত MS ৱৰ্ড আছে MS সেকেন্ড পেজত MS এক্সেল তাৰ মানে কি বুজিলো যে যদি আমি বেলেগ বেলেগ পেজত বেলেগ বেলেগ ধৰণে কিবা কৰিব বিচাৰো কাম ফৰমেটিং তেনেকৈ ধৰক প্ৰথম পেজটো আছে পোৰ্ট্ৰেইট পিছৰটো ল্যান্ডস্কেপ কৰিব লাগে তেনেকুৱা ক্ষেত্ৰত আমি সেকশন ব্ৰেক কৰিব লাগে ল্যান্ডস্কেপ কৰিলে আমি কি কৰিব লাগিব লেআউটত গৈ যদি ওৰিয়েন্টেশন ল্যান্ডস্কেপ কৰো এটো সব ল্যান্ডস্কেপ হৈ গৈছে কিন্তু নরমালি নহল হেতেন যদি আমি পেজ ব্ৰেকত কৰিলো হেতেন আপোনালোকে কৰি চাব মই সেকশন ব্ৰেক লগালো কাৰণেহে হেতু হৈছে নহলে নহল হেতেন ওকে আকৌ যদি মই নেক্সট এটা পেজ লওঁ যদি মই কন্ট্ৰোল এন্টাৰ প্ৰেছ কৰো এতিয়া সব ইয়াত কি হৈছে পোৰ্ট্ৰেইট হৈ গৈছে তো মই এটো যদি ল্যান্ডস্কেপ কৰো ওৰিয়েন্টেশন সৰি ল্যান্ডস্কেপ হৈ গৈছে মই যদি এটা পোৰ্ট্ৰেইট কৰিব বিচাৰো পোৰ্ট্ৰেইট কৰিলে দুইটা পোৰ্ট্ৰেইট হৈ গ'ল প্ৰথম যেটো পোৰ্ট্ৰেইট আছিল পিছৰ দুইটা পোৰ্ট্ৰেইট হৈ গ'ল মই আকৌ ল্যান্ডস্কেপ কৰিছো দুইটা ল্যান্ডস্কেপ হৈছে এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব পুনৰ এটা সেকশন ব্ৰেক লগাব লাগিব এইটো পেজৰ পিছত লেআউটত গৈ ব্ৰেক্সত গৈ নেক্সট পেজ কৰিব লাগিব ঠিক আছে আমি ডাইৰেক্ট যেতিয়া কন্ট্ৰোল এন্টাৰ মাৰি পিনে পেজত গৈ এড কৰিছিলো পেজ তেতিয়া কিন্তু সেকশন ব্ৰেক লগা নাছিলে অকল পেজে নতুন হৈছিল গতিকে মই এইটো পেজ ডিলিট কৰিব লাগিব ডিলিট কৰি কি কৰিব লাগিব ব্ৰেক্সত গৈ নেক্সট পেজ সেকশন ব্ৰেক লগাব লাগিব তাৰ পিছত ডাবল ক্লিক কৰি লিংক টু প্ৰিভিয়াসটো আনচেক কৰিব লাগিব আনচেক কৰাৰ পিছত বেলেগ কৰবাত আপোনালোকে ক্লিক কৰি হেতু ক্লোজ কৰি পিনে লেআউটত গৈ পুনৰ ওৰিয়েন্টেশনত গৈ পোৰ্ট্ৰেইট কৰিব এইটো সব পোৰ্ট্ৰেইট হৈ গ'ল অৰ্থাৎ আমি এইটো বুজিলো পেজ ব্ৰেকত কেৱল মাত্ৰ পেজহে চেঞ্জ হ'ব সেকশন ব্ৰেকত আপোনালোকে ফৰমেটিং চেঞ্জ কৰিব পাৰে নিজৰ ইচ্ছামতে যদি আপুনি কিবা ফৰমেট ইউজ কৰিব বিচাৰে তেতিয়াহ'লে সেকশন ব্ৰেকহে লগাব লাগিব ওকে আই হোপ ইয়াত কোনো ডাউট নাই মই গোটেইকেইটা ডিলিট কৰি লৈছোঁ ওকে তাৰ পিছত কি আছে চাওঁ লেআউটত গৈ এতিয়া কন্টিনিউয়াস আছে এতিয়া কন্টিনিউয়াসটো কিয় লাগে ধৰি লৈছোঁ মই পুনৰ ইয়াত কিবা লিখিছোঁ দুটা কলমত লিখিছোঁ ওকে আৰু দুটা পেৰাগ্ৰাফত লিখিছোঁ মই দুটা পেৰাগ্ৰাফ লিখিলোঁ হল দুটা পেৰাগ্ৰাফ জাস্টিফাই কৰি লওঁ অলপ সাইজটো ডাঙৰ কৰি লওঁ দুটা পেৰাগ্ৰাফ আছে কিন্তু মোৰ যেটো টু মেক এইটো গ্ৰীন কৰি থোৱাটো মই এইটো গ্ৰীন কৰি দিছোঁ গ্ৰীন কৰাটো সেকেন্ড কলামত লাগে দুটা কলম আছে তো সেকেন্ড কলামত লাগে অৰ্থাৎ ইয়াৰ পৰা লাগে যেটো আগত কৈছিলো ইয়াৰ পৰা লাগে ইয়াৰ পৰা যদি লাগে তেতিয়াহলে আমি কি কৰিব লাগিব হেতুটো কলামত যাব লাগিব মই বেক স্পেস কৰি ডকুমেন্টৰ পিছত কাৰ্সৰটো আহিলে লেআউটত যাম লেআউটত গৈ ব্ৰেক্সত গৈ কলামত ক্লিক কৰি সেকেন্ড কলামত আহিছে এতিয়া মই বিচাৰিছো এটা গ্যালাৰিজটো ইয়াত হেক হৈছে তো এতিয়া মই বিচাৰিছো পুনৰ মই ইয়াৰ পৰাহে লিখিব লাগে ইয়াৰ পৰা লিখিব লাগে কিন্তু আপুনি যিমানেই তাত আনিব চেষ্টা নকৰে কি এন্টাৰ প্ৰেছ কৰিলে হেতু সেকেন্ড কলামৰ তলতে গৈ আছে কাৰ্সৰটো তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব আমি লেআউটত গৈ ব্ৰেক্সত গৈ কন্টিনিউয়াস কৰিব লাগিব কন্টিনিউয়াস হলে সব এতিয়া আকৌ ইয়াত আহি গৈছে ওকে সব বুজি পাইছে কন্টিনিউয়াস কৰিলে ইয়াত আহি গৈছে সব মই ইয়াত এটা পেৰাগ্ৰাফ লৈ লওঁ এটো সব পুনৰ ইয়াত আহি ইয়াৰ পৰা লিখিছো ওকে ইয়াৰ পৰা লিখিব পাৰিছো যদি আপোনালোকে বিচাৰে যে এইটো এফালেও আহিব লাগে
তেতিয়াহ'লে কি কৰিব লাগিব আমি ডাইৰেক্ট কি কৰিব পাৰোঁ এইটো চিলেক্ট কৰি কলামটো 1 কৰি দিব পাৰোঁ এইটো সব 1 কৰিলে ইয়াত আহি গৈছে আকৌ লেআউট টেবৰ ভিতৰত আন দুটা অপশ্যন পাব যেটো হৈছে ইভেন্ট পেজ আৰু অড পেজ এটা ইভেন্ট পেজত কি লিখা আছে 2 আৰু 4 আৰু অড পেজত লিখা আছে 1 আৰু 3 এটা অড পেজ আৰু ইভেন্ট পেজৰ কাম কি প্ৰথমতে মই অড পেজটো চাই লৈছো ধৰি লৈছো মই এইটো ফাৰ্স্ট পেজত কিবা মই কন্টেন্ট লিখিছো মই ইয়াত 4টা পেৰাগ্ৰাফ লিখিলো আৰু ইয়াৰ দুটা পেৰাগ্ৰাফ অৰ্থাৎ লাষ্টৰ দুটা পেৰাগ্ৰাফ মোৰ থাৰ্ড পেজতহে লাগে ওকে মোৰ থাৰ্ড পেজত লাগে মই ইয়াৰ পৰা কপি কৰি এন্টাৰ প্ৰেছ কৰি 3 নম্বৰ পেজত গৈ নকৰলেও হ'ব কি কৰিম থিমছৰ আগত ক্লিক কৰিম অৰ্থাৎ যেটো নেকি সেকেন্ড পেৰাগ্ৰাফ শেষ হৈছে থাৰ্ড পেৰাগ্ৰাফত আৰম্ভ হৈছে থাৰ্ড আৰু ফৰ্থ পেৰাগ্ৰাফটো মোৰ থাৰ্ড পেজত লাগে তো মই কাৰ্সৰটো ইয়াত থৈ লেআউটত যাম লেআউটত গৈ ব্ৰেকছত গৈ অড পেজত যাম या অড পেজত যোৱাৰ পিছত মোক লাগিছিল 3 নম্বৰ পেজত কিন্তু আপোনালোকে ইয়াত দেখিবলৈ পাইছে দুটা পেজে হৈ আছে ৰাইট দুটা পেজ হৈ আছে দেখিছে কিন্তু একচুয়ালি তিনিটা পেজ আছে একেবাৰে সুকত চাব মই জুম ইন কৰি দিছো ইয়াত চাব ইয়াত পেজ 3 of 3 বুলি লিখা আছে পেজ 3 of 3 বাট যদি আমি একচুয়ালি ইয়াত চাও আমি ইয়াত কি দেখা পাইছো যে দুটা পেজে দেখা পাইছো গতিকে মাজৰ এটা পেজ সেকেন্ড পেজটো আমি এড কৰিব লাগিব যিখিনি কন্টেন্ট থাৰ্ড পেজত যাব লাগিছিল এইটো গুছি গল মাজতে এটা যদি পেজ এড কৰিবলৈ হয় ইনসাৰ্টত গৈ ব্ল্যাঙ্ক পেজ এটা কৰি ললো ওকে এতিয়া চাব ইয়াত সুপত এতিয়া দেখাইছে পেজ 2 of 3 অৰ্থাৎ তিনিটা পেজ হৈ গল পেজ লেআউটত আন এটা অপচন পাব যেটো হৈছে ইভেন্ট পেজ তো ইভেন্ট পেজৰ কাম কি ধৰি লৈছো মোৰ সেকেন্ড পেজত কিবা এটা লিখা আছে ওকে সেকেন্ড পেজত কিবা এটা লিখা আছে আৰু এইটো মোৰ নিব লাগে 4 নম্বৰ পেজত বাকিখিনি এইটো এতিয়া 3 নম্বৰ পেজৰখিনি পাহৰি যাওক এখিনি মই বেলেগ কিবা লিখি দিছো আৰু প্ৰথম পেজটো বেলেগ কিবা লিখি দিছো এটা সেকেন্ড পেজৰ মই থাৰ্ড পেৰাগ্ৰাফটো কি কৰিব লাগে 4 নম্বৰ পেজত নিব লাগে ওকে এতিয়া 1 নম্বৰ আৰু 3 নম্বৰ পাহৰি যাওক অড পেজ পাহৰি যাওক এতিয়া আমি কৈছো জাস্ট ইভেন্ট পেজ আমাৰ ইয়াত বৰ্তমান 3টা পেজ আছে সেকেন্ড পেজৰ যেটো লাষ্টৰ পেৰাগ্ৰাফ এইটো 4 নম্বৰ পেজত নিব লাগে কাৰ্সৰটো মই আগত থৈ লেআউটত গৈ ব্ৰেকছত গৈ ইভেন্ট পেজত ক্লিক কৰিম ইভেন্ট পেজত ক্লিক কৰাৰ পিছত এতিয়াটো 3 নম্বৰ পেজতে দেখা আছে বাট কাৰ্সৰটো ইয়াতে আছে মই জুম কৰিছো সব কাৰ্সৰ ইয়াতে আছে কিন্তু আমি দেখিছো কি 3 নম্বৰ পেজত আছে কিন্তু একেবাৰে সুপত চাব যদি জুম কৰো সুপত এইটো সব 4 নম্বৰ পেজতে দেখাইছে পেজ 4 of 5 বুলি দেখাইছে তাৰ মানে মাজত কি হ'ব এটা পেজ আমি এড কৰিব লাগিব কাৰণ মই এখিনিতে 4 নম্বৰ পেজত লৈ গলো মাজত আকৌ পেজ এড কৰিবলৈ আমি কি কৰিব লাগিব সেকেন্ড পেজত আহি পিনে ইনসাৰ্টত গৈ ব্ল্যাঙ্ক পেজ ক্লিক কৰিম ব্ল্যাঙ্ক পেজ ক্লিক কৰাৰ লগে লগে এইটো এটা নতুন পেজ হৈ গল আৰু পিছত এইটো 4 নম্বৰ পেজত এখিনি গুছি গল ওকে আই হোপ এখিনি বুজি পাইছে অড পেজ ইভেন্ট পেজ তাৰ পিছত পেজ কলাম টেক্সট ৰেপিং নেক্সট পেজ কন্টিনিউয়াস বাকিখিনি যদি কিবা ডাউট থাকে ইয়াৰ পিছত তেতিয়াহলে আপোনালোকে কমেন্ট বক্সত মোক এবাৰ জনাই দিব ঠিক আছে তেতিয়াহলে আজি ভিডিওটো ইমানতে শেষ কৰিছো যদি কিবা ডাউট থাকে আপোনালোকে জনাই দিব আৰু আকৌ এবাৰ কৈছো যদি আপোনালোকে এডিআৰ স্কিল টেষ্টৰ কাৰণে প্ৰেক্টিস পেপাৰ বিচাৰিছে তেতিয়াহলে যেটো কন্টাক্ট নাম্বাৰ আছে তাত যোগাযোগ কৰিব পাৰে আৰু ফ্ৰী মক টেষ্টটো আপোনালোকে তাত উপলব্ধ পাব তিনিটা ফ্ৰী সেট আছে তিনিটা মক টেষ্ট ফ্ৰী পাব তাৰ কাৰণে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব পিডিএফ Thank you.